আপোনালোকে হয়তো সকলোৱে জ্ঞাত যে বৰ্তমান সময়ত আমাৰ সমগ্ৰ ভাৰতবৰ্ষত LPG গেছ আৰু অইলৰ নাটনি হৈ আছে, যাৰ বাবে আমাৰ সমগ্ৰ ভাৰতবৰ্ষত LPG আৰু অইলৰ ইনফ্লেশ্যনটো হওকৈ আছে। এই কথাখিনিতো আমি সকলোৱে জানো যে আমাৰ ইণ্ডিয়াত বৰ্তমান LPG গেছ আৰু অইলৰ শ্বৰ্টেজ হৈ আছে। কিন্তু কিয় হৈ আছে, কাৰ বাবে হৈ আছে, ডু ইউ নো এবাউট দিছ? আজি আমি সেই বিষয়ে আলোচনা কৰিম যে আমাৰ ভাৰতবৰ্ষত হঠাতে কি হ'ল যাৰ বাবে আমাৰ ভাৰতবৰ্ষত LPG আৰু অইলৰ শ্বৰ্টেজ হ'ল। So let's dive into the main topic. আপোনালোকে হয়তো সকলোৱে এই কথাটোও জানে যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত বৰ্তমান যুদ্ধ চলি আছে। এই যুদ্ধৰ চেগতে আমেৰিকা আৰু ইজৰাইলে দুয়ো মিলি ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহক হত্যা কৰিছে, যাৰ বাবে ইৰাণে ষ্ট্ৰেইট অফ হৰমুজ ৰুটটো বন্ধ কৰি দিছে। This is Sepah Navy, Iran's Islamic Revolutionary Guard Corps Navy. From now on, all navigating through the Strait of Hormuz is forbidden. No ship in every type is not allowed to pass from the Strait of Hormuz till next notice. This is Sepah Navy. এতিয়া কথাটো হ'ল যে ষ্ট্ৰেইট অফ হৰমুজ কি আৰু ইহঁতৰ যুদ্ধৰ মাজত আমাৰ ভাৰতৰ LPG আৰু অইলৰ ইনফ্লেশ্যনটো হোৱাৰ কাৰণ কি বা শ্বৰ্টেজ হোৱাৰ কাৰণটো কি? ষ্ট্ৰেইট অফ হৰমুজ হৈছে UAE অৰ্থাৎ ডুবাই আৰু ইৰাণৰ মাজত থকা সাগৰৰ এই ঠেক পথক ষ্ট্ৰেইট অফ হৰমুজ বুলি কোৱা হয়। এই ষ্ট্ৰেইট অফ হৰমুজৰ মাজেৰে আমাৰ ভাৰতবৰ্ষই মিডল ইষ্টাৰ্ণ কাণ্ট্ৰিজবোৰৰ পৰা বয়বস্তুবোৰ ইম্পৰ্ট কৰে আৰু এই ষ্ট্ৰেইট অফ হৰমুজৰ মাজেৰে আমাৰ ভাৰতবৰ্ষই 50% অইল বাহিৰা দেশৰ পৰা ইম্পৰ্ট কৰে আৰু প্ৰায় 80 to 90% LPG গেছ আমাৰ ভাৰতবৰ্ষই ছৌদি আৰব, UAE অৰ্থাৎ ডুবাই আৰু কাটাৰৰ পৰা ইম্পৰ্ট কৰে। ইৰাণে এই ষ্ট্ৰেইট অফ হৰমুজক বন্ধ কৰাৰ বাবে আমাৰ ভাৰতবৰ্ষত LPG গেছ আৰু অইলবোৰ ইম্পৰ্ট কৰাত অসুবিধা হৈছে আৰু এয়ে হৈছে মেইন কাৰণ যাৰ বাবে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত LPG গেছ আৰু অইলৰ শ্বৰ্টেজ হৈ আছে। LPG গেছ শ্বৰ্টেজ হোৱাৰ বাবে আমাৰ ভাৰতবৰ্ষত থকা ৰেষ্টুৰেণ্ট ইণ্ডাষ্ট্ৰিজ আজি বন্ধ হোৱাৰ দিশত আছে আৰু বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত যিখিনি LPG গেছ আছে এইখিনি হাউচ আৰু হস্পিটেলত ছাপ্লাই দিয়াৰ প্ৰায়ৰিটি দিছে আৰু ৰিচেণ্টলি এটা ভাল খবৰ পোৱা গৈছে যে আমাৰ ভাৰতবৰ্ষৰ LPG টেংকাৰ্ছবোৰ ইৰাণে ষ্ট্ৰেইট অফ হৰমুজেৰে অহাৰ বাবে এলাউ কৰিছে। সো যিহেতু ইৰাণে আমাৰ ভাৰতৰ টেংকাৰ্ছবোৰ LPG টেংকাৰ্ছবোৰ এলাউ কৰিছে, তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষত এই শ্বৰ্টেজটো আৰু বেছি দিন নাথাকে। সো সেইবাবে আপোনালোকে LPG গেছৰ বাবে লাইন পাতি আপোনালোকে হাফাথৰি খাব নালাগে। থ্যাংকছ ফৰ ৱাচিং দিছ ভিডিঅ' টিল দি এণ্ড।